জীৱন সলনি কৰা বাইবেল অধ্যয়নক আপোনাক পুনৰভাৱে আদৰণি জনাইছোঁ, স্বাগতম জনাইছোঁ এই অধ্যয়নত। আজি আমি বিশেষ এটা অধ্যয়ন কৰিবলৈ যাম আৰু এই অধ্যয়নত আমি বাইবেলৰ পৰা সত্য কথাবিলাক জানিম, যাৰ যোগেদি আমি ঈশ্বৰৰ ওচৰত এখোজ আহিব পাৰিম আৰু ঈশ্বৰ যে এজন ধ্বংসকাৰী ঈশ্বৰ নহয়, ঈশ্বৰ যে এজন প্ৰেমময় ঈশ্বৰ তাক আমি জানিবলৈ পাম। গতিকে আজিৰ বিষয়টো হৈছে নৰক, যাক ইংলিছত আমি কওঁ হেল। আৰু এই অধ্যয়নটো অধ্যয়ন কৰাৰ আগতে আমি এটা কাহিনীলৈ মন কৰিম। আমি এই কাহিনীটো আদি পুস্তক 19 অধ্যায় 1 পৰা 29 পদটোলৈ চাম। ইয়াত দুজন ব্যক্তিৰ কথা দিয়া আছে। সেই ব্যক্তি দুইজন হৈছে আব্ৰাহাম আৰু লোট। আব্ৰাহাম আৰু লোট এই দুইজন বিষয়ে আমি ইয়াত পাওঁ। ইয়াত আব্ৰাহাম আৰু লোট দুইজনেই ঈশ্বৰৰ ভয়কাৰী, দুইজনেই ঈশ্বৰ বিশ্বাসী। কিন্তু এনে এটা সময় আহিল, তেওঁবিলাকে ইজনে সিজনৰ পৰা আঁতৰি হ'বলগীয়া হ'ল। আৰু সেই সময়তে দুইজনৰ ভিতৰত তেওঁবিলাকে এতিয়া বাছনি কৰি ল'ব কোনে কোনফালে যায়। এনেহেনতে আব্ৰাহামে লোটক সময় দিলে যে তুমিয়ে বাছনি কৰি লওক, তুমি কোনফালে যাবা। তেতিয়া লোটে তেওঁ এটা ভাল নগৰ দেখিলে আৰু সেই নগৰখনৰ নাম হৈছে সদোম আৰু গোমৰা। আৰু এই সদোম আৰু গোমৰা ইমান সুন্দৰ জেগা, তাত সকলোবিলাক বস্তু খেতি বাতি ভাল হয়, নদীও তাত আছে, নদীৰ কাষত খুব ভাল ফচলবিলাক উৎপন্ন হয়, তাৰ লগতে এইখন এখন নগৰ, সকলো সা সুবিধা আছে। আৰু সেয়েহে লোটে সেই সদোম আৰু গোমৰাৰ নগৰক বাছনি কৰি ল'লে। কিন্তু আব্ৰাহামে হ'লে গাঁও ফালে তেওঁ বাছনি কৰি ল'লে। আৰু এনে হোৱাত সদোম আৰু গোমৰাত লোটে তেওঁৰ স্ত্ৰী আৰু তেওঁৰ ছোৱালীবিলাকৰ লগত বাস কৰিছিল। তাতে সদোম আৰু গোমৰা নগৰখন এনে ঘিনলগীয়া পাপেৰে পৰিপূৰ্ণ হৈ আছিল। ঈশ্বৰৰ বিৰুদ্ধে, ঈশ্বৰৰ কথা নমনা মানুহবিলাকে তাত আছিল। বহুত ঘিনলগীয়া পাপ তেওঁবিলাকে কৰি আছিল। সেয়েহে ঈশ্বৰে এই সদোম আৰু গোমৰাক ধ্বংস কৰিবৰ কাৰণে মন কৰিলে। আৰু সেইকাৰণে তেওঁ দুইজন দূতক পঠালে। ঈশ্বৰে দুইজন দূতক পঠালে এই নগৰখনক ধ্বংস কৰিবৰ কাৰণে। কিন্তু দুইজন দূতে আহি লোটক সেই নগৰৰ পৰা ৰক্ষা কৰিবলৈ আহিছিল। আৰু সেয়েহে লোটে তেওঁবিলাকক মাতি নিজৰ ঘৰত আলহী সুধিছিল। আৰু যেতিয়া সেই দুজন দূতে লোটৰ ঘৰলৈ গৈছিল, দুষ্ট মানুহবিলাকে, সদোম আৰু গোমৰাৰ দুষ্ট মানুহবিলাকে তেওঁলোকক চাইছিল। যেতিয়া সন্ধ্যা সময় হ'ল, তেওঁবিলাকে সকলোৱে দুষ্ট মানুহবিলাকে আহি লোটক কৈছে যে যি দুগৰাকী মানুহ তোমাৰ ঘৰত আছে সেইসকলক উলিয়াই আনক, আমি তেওঁবিলাকৰ লগত শাৰীৰিক সম্বন্ধ কৰোঁ। আৰু এনে যেতিয়া লোটে ওলাই আহিছিল দৰ্জা খুলিবৰ কাৰণে, তেতিয়া সেই দুজন দূতে তেওঁক আকৌ টানি ভিতৰলৈ সোমাই দিলে। আৰু এনেকৈ কৰাত মানুহবিলাকে দৰ্জা দুৱাৰখন ভাঙিবৰ কাৰণে চেষ্টা কৰিছিল। আৰু এনে সময়তে সেই দুজন দূতে গোটেই মানুহবিলাকক অন্ধ কৰি দিলে। অন্ধ কৰি দিয়াৰ পিছত লোট আৰু তেওঁৰ ছোৱালী আৰু তেওঁৰ স্ত্ৰী ক'লে যে ইয়াৰ পৰা পলাই যাওক। আৰু তেওঁবিলাকক ক'লে যেতিয়া তোমালোকে যাবা পিছফালৈ ঘূৰি নাচাবা, যিকোনোৱে চাই তেওঁবিলাক স্তম্ভ হৈ যাব। সেইকাৰণে তেওঁবিলাকে সেই নগৰৰ পৰা ওলাই গ'ল। আৰু ওলাই যোৱা সৰগৰ পৰা গন্ধক আৰু অগ্নি জুইয়েৰে এই সদোম আৰু গোমৰা নগৰখনক ভস্ম কৰি পেলালে। আৰু এই সদোম আৰু গোমৰা যিমান তাত মানুহ আছিল সকলোবিলাক নষ্ট হৈ গ'ল, বিনষ্ট হৈ গ'ল চিৰদিনৰ কাৰণে, অনন্ত কালৰ কাৰণে। দুষ্ট লোকৰ ধ্বংসৰ বাবে কোন দুখন নগৰক আদৰ্শ হিচাপে দিয়া হৈছে, ইয়াক যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে 2 পিতৰ 2 অধ্যায়
6 পদত আমি ইয়াত পাওঁ। গতিকে আপোনালোকে যদি বাইবেল লগত লৈ আছে, মই অনুৰোধ কৰোঁ বাইবেলে আমাক কথা কওক, বাইবেলেই আমাৰ পথ প্ৰদৰ্শক হওক। 2 পিতৰ 2 অধ্যায় 6 পদত লিখা আছে, আৰু সদম আৰু গুমোৰা নগৰ ভস্ম কৰি উৎপাটন ৰূপ দণ্ড দি ভক্তি লংঘনকাৰী ভাৱে মানুহবিলাকলৈ আৰ্হি কৰি থলে। সদম আৰু গুমোৰা ভক্তিহীন, ঈশ্বৰক ভয় নমনা মানুহবিলাকৰ দুটা নগৰ আদৰ্শ হিচাপে দেখুৱাই দিলে। এটা মন কৰিব ইয়াত যে ওপৰৰ যি পদস্থলবিলাক আমাক দেখুৱাই যে এই যে ঈশ্বৰ দুইটা নগৰক অনন্ত জুইয়েৰে ভস্ম কৰিলে। 2 নম্বৰ প্ৰশ্ন, 2 পিতৰ 2 অধ্যায় 9 পদত এনেধৰণে লিখা আছে, এইদৰে প্ৰভুৱে ভক্তবিলাকক পৰীক্ষাৰ পৰা উদ্ধাৰ কৰিবলৈ আৰু অধৰ্মীবিলাকক, বিশেষকৈ যিবোৰে মাংসৰ অনুগামী হয়, অহুচিতাৰ অভিলাষত চলে আৰু প্ৰভুক হেয় জ্ঞান কৰে, তেওঁবিলাকৰ দণ্ড দি বিচাৰ দিনৰ কাৰণে ৰাখিবলৈ জানে। দুষ্টবিলাকক দণ্ড দি ধাৰ্মিকবিলাকক উদ্ধাৰ কৰিলে। আমি যদি এই প্ৰশ্নটোৰ উত্তৰটো স্পষ্টকৈ বা খোলাখুলিকৈ জানিব বিচাৰো বা স্পষ্টবাদী হ'ব বিচাৰো, তেতিয়া আপোনালোকে বাইবেল খোলক। যোহন 12 অধ্যায় 48 পদ ইয়াত লিখা আছে, যিকোনোৱে মোক অগ্ৰাহ্য কৰে আৰু মোৰ কথাও নলয়, তেওঁৰ সুদ বিচাৰ কৰোতা আছে, অৰ্থাৎ মই কোৱা বাক্যই শেষ দিনা তেওঁৰ সুদ বিচাৰ কৰিব। সদম গুমোৰা মানুহবিলাকে তেওঁৰ কথা নামানিলে আৰু সেইকাৰণে তেওঁবিলাকৰ সুদ বিচাৰ হ'ল, তেওঁক নলয়। আৰু ইয়াত লিখা আছে সুদ বিচাৰ কৰিব। মথি 13 অধ্যায় 40 পৰা 42 পদলৈ খোলক, ইমান আমি ইয়াত স্পষ্টবাদী হ'ম। 40ত লিখা আছে, এতেকে যেনেকৈ বনবোৰ গোটাই জুইত পুৰা যায়, সেইদৰে জগতৰো শেষতো হ'ব। মানুহৰ পুত্ৰই তেওঁৰ দূতবিলাকক পঠাই দিব আৰু তেওঁবিলাকে তেওঁৰ ৰাজ্যৰ মাজৰ পৰা সকলো বিঘ্নিজনক বিষয় আৰু অধৰ্মচাৰীবোৰক গোটাই অগ্নিকুণ্ডত পেলাব। তাতে ক্ৰন্দন আৰু দাঁত কৰিচিন হ'ব। যিবিলাক অধৰ্মচাৰী, যিবিলাক ধৰ্ম নকৰে, তেওঁবিলাকক ঈশ্বৰে একদিন অগ্নিকুণ্ডত পেলাই দিব। ওপৰত যি পদস্থলবিলাক আমি এতিয়া পালো, যে দুষ্টবিলাকক ঈশ্বৰে বিচাৰ কৰিব আৰু পৃথিৱীৰ শেষত, এই পৃথিৱী যেতিয়া শেষ হ'ব, তেওঁবিলাকৰ দণ্ড হ'ব আৰু তেওঁবিলাকক সুদ বিচাৰ কৰা হ'ব। এইটো নহয় যে তেওঁবিলাকে যেতিয়া মৰিব তেতিয়া তেওঁবিলাকৰ সুদ বিচাৰ হ'ব। আৰু এইটো হয়তো যে নৰক সঁচা। আৰু এই কাৰণে সেইদিনা ঈশ্বৰে বিচাৰ কৰিব আৰু তেওঁ কাকো পক্ষপাত নকৰি সেই বিচাৰ দিনা তেওঁ সৎ বিচাৰ প্ৰকাশ কৰিব সকলোৰে আগত, পৃথিৱীৰ আগত। এইকাৰণে সেইদিনা মানুহবিলাকক পুৰস্কাৰ দিয়া হ'ব আৰু নহ'লে শাস্তি দিয়া হ'ব। যীশুখ্ৰীষ্টৰ আগমনত দুটা বিষয় স্পষ্ট হ'ব লাগিব, অনন্ত জীৱন পাব নহ'লে অনন্ত মৃত্যু পাব। ইয়াক আমি যদি চাবলৈ যাওঁ তেতিয়াহ'লে প্ৰকাশিত বাক্য 22 অধ্যায় 12 পদ ইয়াত এনেধৰণে লিখা আছে, চোৱা মই বেগাই গৈছো, যাৰ যেনে কৰ্ম তেওঁক তেনে প্ৰতিফল দিবলৈ, মই দিবলগীয়া পুৰস্কাৰ মোৰ লগত আছে। মান স্পষ্ট, যীশুখ্ৰীষ্ট অতি সোনকালে আহি আছে আপোনাক আৰু মোক পুৰস্কাৰ দিবলৈ।
যোনে যি কৰ্ম কৰিছে তাক তেনেধৰণে ফল দিবৰ কাৰণে যীশুখ্ৰীষ্ট এই পৃথিৱীলৈ আহি আছে। মৃত্যু হোৱা দুষ্টসকলে যদি এতিয়া নৰকত নাই, তেন্তে তেওঁলোক ক'ত আছে? ইয়াক যদি আমি জানিবলৈ হয়, চব মানুহবিলাকে জানিবলৈ ইচ্ছা কৰে যে মৃত্যু হোৱাৰ লগে লগে ধাৰ্মিকবিলাকে বোলে স্বৰ্গলৈ যায় আৰু পাপীবিলাকে নৰকত যায়। কিন্তু বাইবেলে ইয়াক আমাক কি কৈছে তাক আমি চাওঁ। যোহন 5 অধ্যায় 28 আৰু 29 পদ, ইয়াত লিখা আছে এনেধৰণৰ, তোমালোকে ইয়াত বিস্ময় নামানিবা, কিয়নো যি কালত মৈদামত থকা সকলোৱে তেওঁৰ মাত শুনি সৎকৰ্ম কৰাবিলাক জীৱনৰ পুনৰুত্থানলৈ আৰু কুকৰ্ম কৰা লোকবিলাক সুদবিচাৰৰ পুনৰুত্থানলৈ ওলাব, সেই কাল আহিছে। আপোনালোকে ইয়াত অলপ মন কৰক যে বাইবেলে আমাক আখ্যা দিছে দুষ্টবিলাকো এদিন উঠিব আৰু ধাৰ্মিকবিলাকো সেই কবৰৰ পৰা এদিন উঠিব। তেওঁবিলাকে যীশুৰ মাত শুনিব আৰু যীশুৱে তেওঁবিলাকক স্বাগতম কৰিব, আদৰণি জনাব। সেই কবৰৰ পৰা তেওঁবিলাকক স্বাগতম জনাব, আদৰণি জনাব, নৰকৰ পৰা নহয়। নৰকৰ পৰা তেওঁবিলাকক ঈশ্বৰে নামাতে। যিবিলাকে মৰি আছে তেওঁবিলাক মৃত্যুবিলাকক ঈশ্বৰে মাতিব আৰু তেওঁবিলাক তেওঁৰ মাত শুনি তাৰ পৰা উঠিব। 4 নম্বৰ প্ৰশ্ন এতিয়া আমি যাম। 4 নম্বৰ প্ৰশ্নত ইমান স্পষ্টতাটো কৰি দিয়া হৈছে, পাপৰ পুৰস্কাৰ বা শাস্তি কি? মানুহ পাপ কৰিলে তাৰ পৰিণাম কি? তাক কি শাস্তি হ'ব? ৰোমিয়া 6 অধ্যায় 23 পদলৈ চাওঁ। কিয়নো পাপৰ বেচ মৃত্যু। বাইবেলে স্পষ্টবাদী, পাপ কৰিলে মৃত্যু হয়, মৰণ হয়। কিন্তু ঈশ্বৰে দিয়া বৰ আমাৰ প্ৰভু যীশুখ্ৰীষ্ট, যীশুৰ দ্বাৰাই অনন্ত জীৱন। পাপ কৰিলে মৃত্যু হয়, কিন্তু যীশুখ্ৰীষ্টৰ দ্বাৰাই অনন্ত জীৱন পায়। যীশুখ্ৰীষ্ট অনন্ত জীৱন দিয়ে। তেতিয়াহ'লে শাস্তিটো অনন্তকলীয়া শাস্তি নহয়। অনন্তকলীয়া শাস্তি নৰকত নাপায়। কিন্তু আচলতে এইটো বিপৰীতহে, মৃত্যুৰ বিপৰীতহে। আমি সকলোৱে প্ৰথমবাৰ মৰিব লাগিব। ইব্ৰী কিতাপ 9 অধ্যায় 27 পদত পঢ়িলে বাইবেলে আমাক স্পষ্টভাৱে কয়, প্ৰথম যি জীৱন পাইছোঁ আমি সকলোৱে মৰিব লাগিব। পাপত জন্ম হৈছোঁ, সকলোৱে মৰিব। কিন্তু দ্বিতীয় মৃত্যু কেতিয়া হ'ব? যেতিয়া যীশুখ্ৰীষ্ট আহিব। যিবিলাক ধাৰ্মিক নহয় সেই মানুহবিলাকৰ দ্বিতীয় মৃত্যু হ'ব। পাপৰ শাস্তি নৰকত চিৰজীৱন নহয়, বৰং ইয়াৰ বহু বিপৰীত। মৃত্যুৰ আমি সকলোৱে প্ৰথম মৃত্যু হ'ব লাগিব। ইয়াত আমি ইব্ৰী 9 অধ্যায় 29 পদত পাওঁ, বাইবেলে কৈছে যে দুষ্ট লোকে মৰিবই লাগিব, মৰিবলগীয়া হ'ব। মৃত্যুৱেই প্ৰথম মৃত্যুৰ পৰা দ্বিতীয় মৃত্যু। প্ৰকাশিত বাক্য 21 অধ্যায় 8 পদত সকলোৱে শাস্তি বা পুৰস্কাৰৰ বাবে পুনৰুত্থিত হ'ব, কিন্তু দ্বিতীয় মৃত্যুৰ পৰা পুনৰুত্থান নাই। ই চূড়ান্ত। ইয়াৰ উপৰিও যদি পাপৰ শাস্তি নৰকত চিৰকালৰ যাতনা হয়, তেন্তে যীশুৱে শাস্তি দিয়া নাছিল। সকলো মনুষ্য জাতিৰ কাৰণে একমাত্ৰ দুটা পছন্দ কি, দুটা বাছনি কি? ইয়াক যদি আমি চাবলৈ যাওঁ, আজি আমাৰ অধ্যয়নটো হৈছে বাইবেলেই উত্তৰ দিয়ক এই বিষয়ে। তেনেহ'লে যোহন 3 অধ্যায় 16 পদত কি লিখা আছে? ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যিকোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়। এই কথাটো মন কৰিব, যিসকলে বিশ্বাস কৰে তেওঁবিলাকে নষ্ট নহয়, অনন্ত জীৱন পায়। দুটা ভিতৰত একটাক আমি বাছি ল'ব লাগিব। আৰু সেয়েহে নৰকত থকা দুষ্টসকলে ধোঁৱাত উৰি যায়। নৰকত থকা যিসকলে
দুষ্ট আছে, যিবিলাক দুষ্ট তেওঁবিলাকে কেনেকৈ হয়? ধোঁৱাৰ লগত উৰি যায়। সেই প্ৰশ্নটোত বহুত মানুহবিলাকে বহুত ধৰণৰ ভাৱনা, চিন্তা, থিয়ৰী এইবিলাক দিয়ে। কিছুমান কয় যিটো নেকি পাৰ্গেটৰী বুলি কয়, সেইটো পাৰ্গেটৰী বাইবেলত নাই। বাইবেলে আমাক এইটো নিশিকায়। কেৱল দুটাহে বিষয় শিকায়, অনন্ত জীৱন আৰু অনন্ত মৃত্যু। আমি দুইটাহে বাছনি কৰি ল'ব পাৰে, অনন্ত জীৱন নহ'লে অনন্ত মৃত্যু। কোনো পাৰ্গেটৰী বা এনেধৰণৰ বাইবেলত আমি শিক্ষাবিলাক নাপাওঁ। দ্বিতীয় বিৱৰণ 30 অধ্যায় 15 পদত ইয়াক পাওঁ। আমি দুটাৰ মাত্ৰ বিষয় বাছনি কৰি ল'ব পাৰোঁ। নৰকত থকা দুষ্ট লোকৰ কি হ'ব? এই যে যিসকল আমি ভাবোঁ যে যিবিলাক মানুহ নৰকত গুচি গ'ল, সেইসকলৰ কি হ'ব? তেওঁলোকে সদায় জ্বলি থাকিব নেকি? ইয়াক আমাক বাইবেলে কি কৈছে? আমি ইয়াক বাইবেলৰ পৰা পঢ়োঁ। গীতমালা 37 অধ্যায় 10 পদ আৰু 20 পদ। 10 পদত কৈছে, কাৰণ অলপতে দুষ্ট লোক নাইকিয়া হ'ব, তুমি তাৰ ঠাই যত্নেৰে বিচাৰিলেও তাক নাপাবা। দুষ্টবিলাক নৰকত বিচাৰিলেও তাক নাপাব। 20 পদত কি কৈছে? দুষ্টবোৰ বিনষ্ট হ'ব আৰু জিহুৱাৰ শত্ৰুবোৰ পথাৰৰ তৃণৰ শুবাৰ নিচিনা হ'ব। সিহঁত ঢুকাই যাব, সিহঁত ধোঁৱা হৈ ঢুকাই যাব। তেতিয়াহ'লে নৰকত সদায় দিন থাকিবনে? তেওঁবিলাকে ধোঁৱাত ঢুকাই যাব। কিমান দৰকাৰী প্ৰশ্ন। আৰু মলাখী 4 অধ্যায় 1 আৰু 3 পদ। বাইবেল খোলক, মলাখী 4 অধ্যায় 1 পদ আৰু 3 পদত স্পষ্টভাৱে লিখি দিয়া আছে যে দুষ্টবিলাক, ইয়াত লিখা আছে, কিয়নো চোৱা, সেই যিদিন আহিছে সেয়ে তন্দুৰৰ নিচিনাকৈ জ্বলিব আৰু আটাই গৰ্বী ও দূৰচাৰী লোকবিলাকক নৰাৰ নিচিনা হ'ব। বাহিনীবিলাকৰ জিহুৱাই কৈছে, সেই যিদিন আহিছে সেই সিহঁতৰ হিপাকী ডাল একো অবিহুষ্ট নথকাকৈ সিহঁতক পুৰি পেলাব। দুষ্টবিলাকৰ এনে গতি হ'ব, তেওঁবিলাকক পুৰি শেষ কৰিব। 3 পদত লিখা আছে, আৰু তোমালোকে দুষ্টবোৰক গছকিবা, কিয়নো বাহিনীবিলাকৰ জিহুৱাই কৈছে, মই কাৰ্য কৰিবৰ দিনা সিহঁত তোমালোকৰ ভৰিৰ তলুৱাৰ তলত থকা ছাই যেন হ'ব। দুষ্টবিলাকৰ এনে অৱস্থা হ'ব বুলি আমাক বাইবেলে কৈছে। তেনেহ'লে ইয়াত যদি আমি চাওঁ, ইয়াত পৃথিৱীত নৰক জুই কাৰণ হ'ব। জুই জ্বলি থকা পৃথিৱী, ইয়াত ধোঁৱাৰ নিচিনা উৰি যাব। নৰকত অগ্নি ক'ত থাকিব? নৰকত অগ্নি ক'ত থাকিব আমি জনা দৰকাৰ। প্ৰকাশিত বাক্য 20 অধ্যায় 9 পদ পঢ়ক। প্ৰকাশিত বাক্য 20 অধ্যায় 9 পদত লিখা আছে, সিহঁতে পৃথিৱীৰ বিস্তাৰেদি গৈ পবিত্ৰবিলাকৰ ছাউনি আৰু প্ৰিয় নগৰ বেৰি ধৰিলে, তাতে স্বৰ্গৰ পৰা জুই পৰি সিহঁতক গ্ৰাস কৰিলে। তেতিয়াহ'লে এই প্ৰশ্নটো আপোনালোকে অলপ মন কৰক, নৰকত অগ্নি ক'ত থাকিব? জুই ক'ত থাকিব? ইয়াতো কৈছে সৰগৰ পৰাহে জুই পৰিব আৰু শয়তান তেওঁৰ পবিত্ৰ লোকসকলক যিসকলে শাস্তি দিছিল, বেৰি ধৰিছিল, তেওঁবিলাকক ভস্ম কৰি পেলাব। তেনেহ'লে নৰকত জুই ক'ত আছে? 2 পিতৰ 3 অধ্যায় 10 পদটো পঢ়ক। 3 অধ্যায় 10 পদত লিখা আছে, সেইদিনা আকাশমণ্ডল হু হু শব্দ কৰি গুচি যাব আৰু মূল বস্তুবোৰ দগ্ধ হৈ লৈ প্ৰাপ্ত হ'ব আৰু পৃথিৱী আৰু তাৰ সকলো বস্তু পুৰা যাব। তেনেহ'লে নৰক ক'ত আছে? সেইদিনাহে পৃথিৱীৰ সকলো বস্তু লৈ প্ৰাপ্ত হ'ব, সকলো বস্তু জ্বলি দগ্ধ কৰা যাব বুলি বাইবেলে আমাক শিকাইছে। এইবিলাক প্ৰশ্নই আমাক স্পষ্টকৈ কৈ দিব বিচাৰে যে নৰক এতিয়ালৈকে নাই, জুই এতিয়ালৈকে জ্বলি থকা নাই। সেয়েহে আমি জনা উচিত
দ্বিতীয় পিতৰ যিটো 3 অধ্যায় 10 পদত লিখি দিয়া কথাটো এনে এটা দিন আহিব, সেই দিনাহে এই জুই জ্বলিব। এতিয়া আমি এই পৃথিৱীত নৰক জুই কাৰণ হ'ব, এই পৃথিৱীত জ্বলি থকা পৃথিৱী হ'ব নৰক। এতিয়া আমি 8 নম্বৰ প্ৰশ্ন লৈ যাম। এই 8 নম্বৰ প্ৰশ্নই আমাক আৰু স্পষ্টবাদী কৰিব। সেয়া হৈছে শয়তানে নৰক অগ্নি দায়িত্ব ল'বনে? শয়তানে এই জ্বলি থকা নৰকক তেওঁ দায়িত্ব ল'বনে? তেওঁ ৰেছপনচিবিলিটি হ'ব নেকি? ইয়াৰ প্ৰশ্নৰ উত্তৰ আমি যদি বিচাৰিবলৈ যাওঁ তেনেহ'লে আমি প্ৰকাশিত বাক্য 20 অধ্যায় 10 পদটো পঢ়িম। শয়তানে নৰকৰ অগ্নিৰ দায়িত্ব ল'ব নেকি? প্ৰকাশিত বাক্য 20 অধ্যায় 10 পদটো পঢ়ক। ইয়াত লিখি দিয়া আছে, আৰু ইহঁতক ভুলোৱা শয়তানক জুই আৰু গন্ধকৰ সৰোবৰত পেলোৱা হ'ল। তাত সেই পহু আৰু ভাৰী কোৱা ভাবাদিও আছে সেই জুইত, সেই নৰকত, আৰু সিহঁতে অনন্তকাললৈকে দিনে ৰাতিয়ে যাতনা ভোগ কৰিব। তেনেহ'লে শয়তানে কেতিয়াও ইয়াৰ দায়িত্ব নলয়, কিয়নো শয়তানে তাত অনন্ত জুইত পুৰিব। আৰু সেইকাৰণে নৰক অগ্নিৰ দায়িত্ব থকাৰ পৰা বহু দূৰত শয়তানক জুইত পেলোৱা হ'ব। শয়তানে কেতিয়াও দায়িত্ব নলয় এই নৰকৰ কাৰণে। শয়তানে কেতিয়াও দায়িত্ব নলয়, তেওঁ তাৰ মালিক নহয়। এইকাৰণে আমি জিহেজকেল কিতাপৰ পৰা আমি যদি পঢ়ো 28 অধ্যায় 18 আৰু 19 পদ, তোমাৰ অপৰাধ অধিক হোৱাত তোমাৰ বাণিজ্যৰ অন্যায়েৰে তোমাৰ ধৰ্মধামবোৰ তুমি অপবিত্ৰ কৰিলা, এই হেতুকে মই তোমাৰ মাজৰ পৰা অগ্নি উলিয়ালো, সেয়ে তোমাক গ্ৰাস কৰিলে, আৰু তোমাক দেখাবিলাকৰ সাক্ষাতে মই তোমাক মাটিত ভস্ম কৰি পেলালো। জাতিবিলাকৰ মাজত তোমাক জনা সকলোৱে তোমাক দেখি বিস্ময় মানিছে। তুমি ত্ৰাসৰ বিষয় হলা, তুমি আৰু কেতিয়াও নহবা। শয়তানৰ এনে গতি হ'ব। শয়তানৰ এনে গতি ইয়াত হ'ব বুলি আমি পালো। আমাৰ প্ৰশ্নটো আছিলে যে এই শয়তানে নৰকৰ দায়িত্ব ল'ব নেকি? তেওঁকে তাত পুৰা যাব, গতিকে তেওঁ দায়িত্ব নল'ব। আমি এতিয়া অৱশেষত তেওঁক পৃথিৱীত চাই লৈ পৰিণত কৰিব, আৰু ঈশ্বৰে শয়তানৰ বিষয়ে কয়, তুমি আৰু কেতিয়াও নাথাকিবা। শয়তানে আৰু পৃথিৱীত আৰু কেতিয়াও নাথাকে। নৰকত জুই কেতিয়াবা নুমাই যাবনে? নৰক বুলি ক'লে মানুহে মনত একটা ছবি আনে, পিকচাৰ আনে, যিটো জুইৰ জেগা হয় বুলি। কিন্তু প্ৰকৃততে এই জুই সদা দিনৰ কাৰণে থাকিবনে বা নুমাই যাবনে? এই প্ৰশ্নটোৰ উত্তৰ আমি বাইবেলৰ পৰা যিচয়া কিতাপ 47 অধ্যায় 14 পদটো পঢ়িম। যিচয়া কিতাপ 47 অধ্যায় 14 পদ। ইয়াত লিখা আছে 47 অধ্যায় 14 পদত যে চোৱা, সিহঁত খেৰৰ নিচিনা হ'ব, সিহঁতক জুয়ে পুৰি পেলাব, সিহঁতে অগ্নি শিক্ষাৰ সিবিলাকৰ প্ৰাণ উদ্ধাৰ কৰিব নোৱাৰিব। সেয়ে পাবলৈ বা আগত বহি জুই পোৱাবলৈ জ্বলা অঙঠাৰ দৰে নহ'ব বুলি কৈছে। তেনেহ'লে পাপী আৰু পৃথিৱীৰ সকলো বস্তু ধ্বংস হোৱাৰ পিছত জুই নিৰ্বাপিত হ'ব, যুগ যুগ ধৰি জ্বলি নাথাকিব। পাপৰ পৰা মুক্তি পোৱাটো অসম্ভৱ হৈ পৰিব। ঈশ্বৰৰ পৰিকল্পনা হৈছে পাপক পৃথক কৰি ধ্বংস কৰা নহয়,
প্ৰকাশিত বাক্য 21 অধ্যায় 5 পদত কৈছে, চোৱা মই বেগাই গৈ আছো, চোৱা মই সকলোকে নতুন কৰিম। তেনেহলে এই অধ্যায়বোৰে আমাক সোঁৱৰাই দিছে ঈশ্বৰে এই পৃথিৱীক সম্পূৰ্ণৰূপে নতুন কৰিব। মন কৰিব প্ৰশ্নটো, নৰকত শৰীৰ আৰু আত্মা দুইটাই ধ্বংস হয়নে? বাইবেলে আমাক ইয়াক কি কয়? আমি এই প্ৰশ্নটিৰ উত্তৰ মথি 10 অধ্যায় 28 পদলৈ চাম। আৰু যিবিলাকে শৰীৰক বধ কৰে আত্মাক বধ কৰিব নোৱাৰে, তেওঁবিলাকলৈ ভয় নকৰিবা, কিন্তু যিজনাই আত্মা আৰু শৰীৰ এই দুয়োকো নৰকত নষ্ট কৰিব পাৰে তেওঁলৈ ভয় কৰিবা, তেওঁলৈহে ভয় কৰিবা। বহুতে বিশ্বাস কৰে যে আত্মা কেতিয়াও নমৰে, কিন্তু দুবাৰকৈ ঈশ্বৰে কয়, যি আত্মাই পাপ কৰে সেই আত্মাই মৰে, যি আত্মাই পাপ কৰে সেই আত্মাই মৰিব। যিহেজকেল 18 অধ্যায় 8 আৰু 20 পদত লিখা আছে, যি প্ৰাণীয়ে পাপ কৰিব সেই প্ৰাণীহে মৰিব। গতিকে শাস্ত্ৰ অনুসাৰে দুষ্ট লোকক নৰকত অগ্নিত আত্মা আৰু শৰীৰ উভয়কে ধ্বংস কৰা হ'ব। শাস্ত্ৰৰ অনুসাৰে আমি ইয়াত দেখিবলৈ পালো যে শৰীৰ আৰু আত্মা দুইকে তাত নষ্ট কৰা হ'ব। কাৰ কাৰণে নৰক জ্বলিব? এই যে নৰক হৈছে, এই নৰক কাৰ কাৰণে জ্বলিব? ইয়াক যদি আমি চাবলৈ যাম তেনেহলে মথি 25 অধ্যায় 41 পদলৈ চাওঁ। 41 পদত লিখা আছে এনে ধৰণৰ, তেতিয়া তেওঁৰ বাওঁফালে থকাবোৰক কব, হেৰ হাৱে পোৱাহঁত, শয়তান আৰু তাৰ দূতবোৰৰ নিমিত্তে যুগুত কৰি থোৱা অনন্ত জীয়লৈ তহঁতে মোৰ ওচৰৰ পৰা গুচি যাহক। তেতিয়াহ'লে এই নৰক কাৰ কাৰণে? শয়তান আৰু তেওঁৰ দূতবিলাকৰ কাৰণেহে এই নৰক আছে। তেতিয়াহ'লে জুইৰ উদ্দেশ্য হৈছে শয়তান আৰু তেওঁৰ দুষ্ট দূত, স্বৰ্গদূত আৰু পাপক ধ্বংস কৰা। যদি সেই পাপৰ মহামাৰীৰ পৰা মৃত্যু হ'বলৈ অস্বীকাৰ কৰোঁ, তেন্তে ঈশ্বৰ সৈতে মোক ধ্বংস হ'ব লাগিব, কাৰণ পাপ ধ্বংস হ'ব লাগিবই। কাৰণ পাপ ধ্বংস নহ'লে ই পুনৰ বিশ্ব ব্ৰহ্মাণ্ডখনত দূষিত কৰিব। যদি পাপক নষ্ট কৰি দিয়া নহয়, তেতিয়া এই পাপে আকৌ এই নতুন পৃথিৱীক দূষিত কৰিব, বেয়া কৰিব। এই কাৰণেই পাপক, শয়তানক, দুষ্ট দূতবিলাকক জুইত পুৰি শেষ কৰিব। ঈশ্বৰে দুষ্ট লোকক ধ্বংস কৰাক বাইবেলে কেনেকৈ বুজাইছে? ঈশ্বৰে দুষ্ট লোকসকলক যে ধ্বংস কৰিব, বাইবেলে ইয়াৰ বিষয়ে কি কয়? এই বিষয়টো যদি আমি চাবলৈ যাওঁ তেনেহলে আমি যিচয়া কিতাপৰ 28 অধ্যায় 21 পদলৈ আমি চাওঁ। কাৰণ জিহুৱাই নিজৰ কাৰ্য নিজৰ নজনা নুশুনা কাৰ্য কৰিবলৈ আৰু নিজৰ ব্যাপাৰ নিজৰ নজনা নুশুনা ব্যাপাৰ হাই ফল কৰিবলৈ পাৰাচীৰ পৰ্বতত যেনেকৈ উঠিছিল তেনেকৈ উঠিব, আৰু গিবিয়ন উপত্যকাত যেনেকৈ ক্ৰোধ কৰিছিল তেনেকৈ ক্ৰোধ কৰিব। ঈশ্বৰে তেওঁ ভালপোৱাসকলক ধ্বংস চিন্তা পঠাব নোৱাৰে। প্ৰভুৱে কোনো বিনষ্ট হ'বলৈ ইচ্ছা কৰা নাই। 2 পিতৰ 3 অধ্যায় 9 পদটো পঢ়ক। ঈশ্বৰ কেতিয়াও নিবিচাৰে যে লোকবিলাকে নষ্ট হওক বুলি। 2 পিতৰ 3 অধ্যায় 9 পদত লিখা আছে, কোনোৱে যিহক পলম কৰা যেন জ্ঞান কৰে, প্ৰভুৱে নিজ প্ৰতিজ্ঞাৰ কথা তেনে পলম নকৰে। কোনো যেন বিনষ্ট নহয়, কিন্তু সকলো যেন মন পালটনত প্ৰবৃত্ত হয়, তেওঁ এনে ইচ্ছা প্ৰকাশ কৰে। তোমালোকলৈ দীৰ্ঘ সহিষ্ণু হয়, কিন্তু চোৰৰ নিচিনাকৈ প্ৰভুৰ দিন আহিব। প্ৰভুৰ ইচ্ছা কি আছে? কোনো যেন নষ্ট নহয়, সকলোৱে যেন অনন্ত জীৱন পায়, সকলোৱে যেন মন পালটন কৰে, এয়ে হৈছে প্ৰভুৰ ইচ্ছা। সেয়ে তোমালোকে তোমালোকৰ দুষ্ট পথৰ পৰা ঘূৰি যাওক বুলি প্ৰভুৱে কয়। কাৰণ তোমালোকে কিয় মৰিব লাগে? যিহেজকেল 33 অধ্যায় 11 পদত কেনেধৰণৰ লিখা আছে? মই ইয়াত পঢ়ি দিছোঁ। ইয়াত এনেধৰণৰ লিখা আছে যে তুমি তেওঁবিলাকক কোৱা,
প্ৰভু জিহুৱাই কৈছে, মোৰ জীৱনৰ শপত, দুষ্টৰ মৰণত মই সন্তোষ নাপাওঁ, কিন্তু দুষ্টই যে নিজ পথৰ পৰা ঘূৰি জীয়াই থাকে তাতেহে মই সন্তোষ পাওঁ। ঘূৰা, তোমালোকৰ কুপথৰ পৰা ঘূৰা, তোমালোক ঘূৰা, কিয়নো হে ইছৰাইলৰ বংশ, তোমালোকে কিয় মৰিবা? ঈশ্বৰে মৰাটো নিবিচাৰে, তেওঁ সকলোকে বচাব বিচাৰে, কিয়নো তেওঁ সকলোকে প্ৰেম কৰে, মৰম কৰে। এইকাৰণে তেওঁ কৈছে যে মই দুষ্টবিলাকৰ মৃত্যুত মই সন্তুষ্ট নহয়। দুষ্টবিলাকক পৰিৱৰ্তন হ'বৰ কাৰণে তেওঁ সদায় অনুযোগ কৰে, সদায় বাট চাই থাকে। মানৱ ধ্বংস কৰাটো ঈশ্বৰৰ পথৰ বাবে ইমানেই বিদেশী, মানুহক ধ্বংস কৰাটো ঈশ্বৰৰ পথৰ পৰা ইমানেই বিদেশী যে নৰক অগ্নিক তেওঁৰ অদ্ভুত কাৰ্য বুলি কোৱা হয়। ঈশ্বৰে মানুহক ৰক্ষা কৰিবলৈ ইচ্ছা কৰে। অৱশেষত তেওঁ পৃথিৱীত আমাক নিমন্ত্ৰণ জনাইছে। এই পৃথিৱীত থকা মানুহবিলাকক তেওঁ নিমন্ত্ৰণ জনাইছে যাতে তেওঁবিলাকে মন পালটন কৰি ঘূৰি আহে আৰু বাচে। এয়ে ঈশ্বৰৰ ইচ্ছা। বাইবেলৰ অদম্য জুইৰ বাক্যাংশাই জুই কেতিয়াও নুনুমাব বুলি কোৱা হয়নে? যে যিটো মানে নৰক বুলি কয়, য'ত নেকি জুই সদায় জ্বলি থাকে, সেই জুইটো কেতিয়া নুমাই যাব নেকি? বাইবেলে ইয়াৰ বিষয়ে কি বুলি কয়? মথি 3:12 ইয়াত কৈছে, তেওঁ নিজৰ খলা ভালকৈ পৰিষ্কাৰ কৰি নিজৰ ধান মেৰত চপাই ল'ব, কিন্তু ঘোলা নুনুমোৱা জুইত পুৰিব। তেনেহ'লে এই যে বাক্যটো ক'লে যে কেতিয়াও নুনুমাব নেকি, সদায় জ্বলি থাকিব নেকি, এই বিষয়টো কোনো অদম্য জুই আমাৰ ৰাখিব নোৱাৰে। অৱশ্যে যেতিয়া ই সকলো জ্বলাই পেলাইছে, ইয়াৰ মতলব হৈছে নুমাই যায়। উদাহৰণস্বৰূপে জেৰেমিয়া 17:27 সতৰ্ক কৰি দিয়া হৈছে যে যদি ঈশ্বৰৰ লোকসকল বিশ্বাসী নহ'লেহেঁতেন, তেন্তে তেওঁৰ জেৰুচালেমত জুই জ্বলাই দিব, যিটো নুনুমাব নোৱাৰিব। আৰু শাস্ত্ৰই ঘোষণা কৰিছে যে ভৱিষ্যবাণী ইতিমধ্যে পূৰ্ণ হৈছে। তেওঁলোকে ঈশ্বৰৰ গৃহ জ্বলাই জেৰুচালেমৰ দেৱাল ভাঙি পেলালে আৰু তাৰ সকলো ৰাজপ্ৰসাদ জুইত জ্বলাই দিলে। জেৰেমিয়াৰ মুখেৰে জিহুৱাৰ বাক্য পূৰণ কৰিবলৈ 2 বংশাৱলী 34:19 আৰু 21 কৈছে যে জুই সকলো ভস্মীয় ভূমি নোহোৱাকৈ নুপুৰাব নোৱাৰিলে, তাৰ পিছত জুই নুমাই গ'ল। বাইবেলে ইয়াক অদম্য বুলি ক'লেও আজি ই জ্বলি থকা নাই। বাইবেলে আমাক স্পষ্টভাৱে এইবিলাকৰ নৰকৰ বিষয়ে স্পষ্টকৈ জনাই দিছে। এতিয়া আমি যে চিৰন্তন অগ্নি বাক্যাংশাৰ অৰ্থ অন্তহীন নহয়নে? যিটো নেকি সদায় জ্বলি থাকে, সেইটো ইয়াৰ অন্তহীন, ইয়াৰ শেষ নহয় জানো? বাইবেলে ইয়াক আমাক কি বুলি কৈছে? জিহুদা 1:7 চাওঁ। ইয়াত লিখিছে, সেইদৰে চদোম আৰু গোমোৰা আৰু তাৰ চাৰিফালৰ নগৰবোৰ তেওঁবিলাকৰ নিচিনাকৈ বেশ্যাগমন আৰু পঙ্খুমথুনত ৰথ হোৱাত অনন্ত জুইৰ দণ্ড ভোগ কৰি আৰ্হিস্বৰূপে আগত ওলাই আছে। আমি বাইবেলে নিজকে বুজাই দিব লাগিব। আমি এই পদত দেখিবলৈ পাওঁ যে চদোম আৰু গোমোৰাক নৰকত উদাহৰণ হিচাপে চিৰন্তন জুইৰে ধ্বংস কৰা হৈছিল, কিন্তু সেই নগৰবোৰ এতিয়াও জ্বলি থকা নাই, ছাই পৰিণত হ'ল। 2 পিতৰ 2:6 যিটো অনন্ত অগ্নিয়ে কৰে। এতিয়া সেই জুই নাই, তেনেহ'লে নৰক জুই সৰ্বত কাললৈকে থাকিব বুলি যে কৈছে, বাইবেলে ইয়াত স্পষ্টকৈ কৈ দিলে এই জুই সদাকালৰ নিমিত্তে নহয়। যদি এই জুই সদাকালৰ নিমিত্তে হ'লহেঁতেন, তেতিয়াহ'লে চদোম আৰু গোমোৰা আজিও থাকিলেহেঁতেন, সেই জুই আজিও থাকিলেহেঁতেন। কিন্তু ইয়াৰ বাবে আমি বাইবেলৰ প্ৰত্যেকটা কথা বুজিব লাগিব, প্ৰত্যেকটা নিগুৰ তত্ত্ববিলাক বিচাৰিলেহে আমি পাম। ইয়াত আমি এই ধৰণে সুধিব বিচাৰোঁ যে যেতিয়া প্ৰকাশিত বাক্য 20:10 দুষ্ট লোকসকলক
চিৰকালৰ বাবে যান্ত্ৰণা দিয়া হ'ব বুলি কোৱা হৈছে, তেতিয়া ইয়াৰ দ্বাৰা অন্তহীন সময়ৰ ইংগিত পোৱা যায়নে? এইটো যে দুষ্টবিলাকক যেতিয়া মানে শাস্তি দিয়া হ'ব, এই কথাটো এনেধৰণে শুনা নাই যেন এইবিলাক কেতিয়াও শেষ নহ'ব। গতিকে আমি একবাৰ প্ৰকাশিত বাক্য 20 অধ্যায় 10 পদটো পঢ়োঁ। ইয়াত লিখি দিয়া আছে, আৰু সিহঁতক ভুলোৱা ছয়তানক, যি ছয়তানে নেকি জগতক ভুলাইছে, সেই ভুলোৱা ছয়তানক জুই আৰু গন্ধকৰ সৰোবৰত পেলোৱা হ'ল। তাত সেই পহু আৰু ভাৰী কোৱা ভাৱবাদী আছে। মনত ৰাখিব, সেই নৰকত কোন যাব? সেই পহু 666 যাৰ নাম্বাৰ আছে, সেই পহু আৰু ভাৰী কোৱা ভাওবাদী সকলক সেই নৰকত জ্বলোৱা হ'ব, আৰু সিহঁতে অনন্তকাললৈকে দিনে ৰাতিয়ে যাতনা ভোগ কৰিব। এই বাইবেল পদটোৱে কোৱা নাই জানো যে এই জুই অনন্তকাললৈকে জ্বলিব? কিন্তু ইয়াক যদি আমি চাওঁ, জোনা 3 দিন 3 ৰাতি মাছৰ পেটত আছিল, কিন্তু তাতে জোনা কৈছে যে মই অনন্তকাললৈকে পেটত আছিল। কিন্তু জোনাই জানো অনন্তকাললৈকে মাছৰ পেটত আছিল? নাই। গতিকে আমাক বাইবেলে এইটো দেখুৱাই দিয়ে যে এজন মানুহ যিমান দিনলৈকে জীয়াই থাকে, সিমান দিনলৈকে হে তাক অনন্তকলীয়া বুলি কৈছে। প্ৰথম সামুৱেল 1 অধ্যায় 22 আৰু 28 পদত যদি আমি পঢ়ো, যিমান দিন এজন ব্যক্তি জীয়াই থাকে, সিমান দিনৰ নিমিত্তেহে অনন্ত কাল তেওঁৰ বাবে হয়। কিন্তু হানা হলে নগ'ল, কিয়নো তেওঁ স্বামীক ক'লে, ল'ৰাটিয়ে পিয়া এৰিলেহে মই যাম। সি জিহুৱাৰ আগত উপস্থিত হৈ সদায় তাত থাকিবৰ নিমিত্তে মই তাক লৈ যাম। 28 পদত কৈছে, এতেকে ময়ো ইয়াক জিহুৱাক দিলো, ই জীয়াই থকালৈকে জিহুৱাক দিয়া হ'ল। জীয়াই থকালৈকে ইয়াক জিহুৱাক দিয়া হ'ল, আৰু ইলিকনা সেই ঠাইত জিহুৱাৰ আগত প্ৰণিপাত কৰিলে। জীয়াই থকালৈকেহে অনন্তকলীয়া হয় এই পৃথিৱীত। পাপ আৰু পাপীসকলক ধ্বংস হোৱাৰ পিছত যীশুৱে তেওঁৰ লোকসকলৰ বাবে কি কৰিব? 2 পিতৰ 3 অধ্যায় 13 পদত পাওঁ। 2 পিতৰ 3 অধ্যায় 13 পদত লিখা আছে, কিন্তু তেওঁৰ প্ৰতিজ্ঞাৰ দৰে আমি নতুন আকাশমণ্ডল আৰু নতুন পৃথিৱীলৈ অপেক্ষা কৰি আছো, সেইবোৰত ধাৰ্মিকতা নিবাস কৰে। যীশুখ্ৰীষ্টই তেওঁৰ ধাৰ্মিকসকলক, তেওঁ বিশ্বাস কৰা সকলক নতুন আকাশমণ্ডল, নতুন পৃথিৱীত লৈ যাব, আৰু সেই তাত ধাৰ্মিক লোকসকলেহে নিবাস কৰে, তাত থাকে, আৰু সেই ৰাজ্যলৈ আমি অপেক্ষা কৰি আছো। প্ৰকাশিত বাক্য 21 অধ্যায় 4 পদ এই ৰাজ্যৰ বিষয়ে আমাক কি কয়? 21 অধ্যায় 4 পদত লিখি দিয়া আছে, আৰু তেওঁবিলাকৰ চকুৰ পৰা আটাই চকুলো মচি গুচাব, তাতে মৃত্যু আৰু নহব, সুখ বা ক্ৰন্দন বা বেদনাও আৰু নহব, প্ৰথমবোৰ গুচিল। তেনেহলে যীশুখ্ৰীষ্টই যেতিয়া আহিব, তেওঁৰ তেওঁবিলাকৰ যি কান্দোন আছিলে, যি দুখ আছিলে, সকলোবিলাকক গুচি পেলাব, সকলোবিলাকক মচি পেলাব, আৰু তেওঁবিলাকৰ কেতিয়াও বেদনা, কেতিয়াও দুখ নহব। এনে এটা জাগা ঈশ্বৰে তেওঁৰ লোকবিলাকৰ কাৰণে প্ৰস্তুত কৰিছে। পাপৰ সমস্যা পুনৰ কেতিয়াবা উঠিবনে? এতিয়া পৃথিৱীত যি সমস্যা হৈ আছে, পাপৰ সমস্যা, পাপৰ কাৰণে মানুহে ইজনে সিজনক দেখিব নাপাৰে, পাপৰ কাৰণে ইজনে সিজনক হিংসা কৰে, পাপৰ কাৰণে ইজনে সিজনক মাৰামাৰি কৰে, এনে ধৰণৰ যীশুখ্ৰীষ্ট অহাৰ পিছতো হ'ব নেকি? এই বিষয়ে আমাক বাইবেলে কি কয়? নহুম 1 অধ্যায় 9 পদত লিখা আছে, তোমালোকে জিহুৱাৰ বিৰুদ্ধে কি কল্পনা কৰিছা? তেওঁ সম্পূৰ্ণকৈ অন্ত কৰিব, দ্বিতীয়বাৰ সংকট নহব। এই পৃথিৱীত আৰু সংকট নহব, পাপ নহব, মৃত্যু নহব, কেৱল সদায় অনন্ত জীৱন, সুন্দৰময় জীৱন, সুখী আনন্দ হব। গতিকে শয়তান আৰু তেওঁৰ দূতবিলাক এই পৃথিৱীত কেতিয়াও নহব, পাপ আৰু উৎপন্ন নহব বুলি আমাক বাইবেলে কয়। ঈশ্বৰে আমাক প্ৰতিজ্ঞা কৰিছে, এই বিশেষ প্ৰতিজ্ঞা কৰিছে, এই পৃথিৱীৰ পৰা পাপক সদা সৰ্বদাই দিনৰ কাৰণে আঁতৰ কৰি দিব। আমি
যিচয়া কিতাপৰ 65 অধ্যায় 17 পদটো চাওঁ ঈশ্বৰে কি কৰিব তেওঁৰ লোকবিলাকৰ কাৰণে কিয়নো চোৱা মই নতুন আকাশমণ্ডল আৰু নতুন পৃথিৱী সৃষ্টি কৰোঁ আৰু পূৰ্ব কালৰ কথাবোৰ সোঁৱৰণ কৰা বা মনত কৰাও নহ'ব কিন্তু মই যি সৃষ্টি কৰোঁ তাত তোমালোকে অনন্তকাল আনন্দ আৰু উল্লাস কৰা কিয়নো চোৱা মই জেৰুজালেমক উল্লাসৰ বিষয় আৰু তাৰ লোকবিলাকক আনন্দৰ বিষয় কৰি সৃষ্টি কৰোঁ তেনেহ'লে ঈশ্বৰে যি পৃথিৱী সৃষ্টি কৰিব তাত পাপৰ সমস্যা নাথাকিব কেৱল তাত আনন্দৰ আৰু উল্লাসৰ আৰু তাত কেৱল অনন্ত কালৰ কাৰণে সৃষ্টি কৰা হ'ব তাত কেৱল আনন্দ হ'ব তো এনে ধৰণৰ পৃথিৱী ঈশ্বৰে তেওঁৰ লোকবিলাকৰ কাৰণে তৈয়াৰ কৰিছে তেওঁ নৰক তৈয়াৰ কৰা নাই তেওঁ মানুহ ভাল পায় এই কাৰণে তেওঁ নৰকত নহয় সৰগত লৈ যাবৰ কাৰণে বিচাৰিছে ইয়োবে কি ভেদকাৰী প্ৰশ্ন ইয়াত আমাক সুধিছে ইয়োব লিখা কিতাপ 4 অধ্যায় 17 পদটো চাম ঈশ্বৰৰ সাক্ষাতে মইতো জানো ধাৰ্মিক হ'ব পাৰে বা নিজ সৃষ্টিকৰ্তাৰ সাক্ষাতে মনুষ্য জানো হুঁচি হ'ব পাৰে মানুহ জানো ধাৰ্মিক হ'ব পাৰে ঈশ্বৰৰ দৃষ্টিত মানুহ জানো ঈশ্বৰৰ দৃষ্টিত হুঁচি হ'ব পাৰে তেওঁৰ এই প্ৰশ্নৰ উত্তৰ কি দিব আপুনি এই কাৰণে ঈশ্বৰে আমাক আজি ঈশ্বৰৰ বাহিৰে আমি কেতিয়াও পবিত্ৰ হ'ব নোৱাৰো ঈশ্বৰৰ বাহিৰে আমি কেতিয়াও ধাৰ্মিক হ'ব নোৱাৰো ঈশ্বৰৰ বাহিৰে আমি কেতিয়াও পবিত্ৰতা হ'ব নোৱাৰো আমি সফা হ'ব নোৱাৰো গতিকে ঈশ্বৰেহে আমাক পবিত্ৰ কৰিব পাৰে ঈশ্বৰেহে আমাক মৃত্যুৰ পৰা বচাব পাৰে ঈশ্বৰেহে আমাক অনন্ত জীৱন দিব পাৰে গতিকে ঈশ্বৰে যে আপোনাক ইমান ভাল পায় ইমান মৰম কৰে ঈশ্বৰে আপোনাক নৰকত যোৱাটো ইচ্ছা নকৰে তেওঁ চিৰকলীয়া অনন্তকলীয়া সৰগলৈ লৈ যাবলৈ ইচ্ছা কৰে তেনেহ'লে এই পৃথিৱী যে ধ্বংস হৈ যাব এই পৃথিৱীত যে লৈ প্ৰাপ্ত হ'ব ইয়াক আজিৰ অধ্যয়নত জানি আপুনি কেনেধৰণৰ সিদ্ধান্ত ল'ব আপুনি নৰকত যাব নে সৰগত যাব ঈশ্বৰৰ লগত সদায় থাকিব নে নৰকত শয়তান আৰু তেওঁৰ দূতবিলাকৰ লগত আৰু ভাৰী ভাৱবাদীবিলাকৰ লগত থাকিব এই সিদ্ধান্ত আপোনাৰ নিজৰ সিদ্ধান্ত আপুনি যদি আপোনাৰ জীৱনক ভাল পায় ঈশ্বৰক ভাল পায় তেতিয়াহ'লে ঈশ্বৰৰ কথা শুনি সেই সৰগ ৰাজ্যৰ কাৰণে আপুনি নিজকে প্ৰস্তুতি কৰক যীশু খ্ৰীষ্ট আহি আছে সেই সৰগত লৈ যাবৰ কাৰণে ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক